সর্বপ্রথমে মই মোৰ তৰফৰ পৰা আৰু এই পবিত্ৰ খাৰগন্ধা আঞ্চলিক ঈদগাহ মাঠৰ তৰফৰ পৰা কমিটিৰ তৰফৰ পৰা সকলো জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে পবিত্ৰ ঈদুল জুহা মুবাৰক বাদ ও শুভেচ্ছা জ্ঞাপন কৰিলোঁ। যিহেতু ঈদুল আজহাৰ চৰকাৰে নতুন এটা SOP জাৰি কৰিছে, এই সন্দৰ্ভত চৰকাৰক কি ক'ব? মই যিহেতু এই ঈদগাহত নামত পঢ়াইছোঁ, মোৰো এটা দায়িত্ব আছে আৰু মোৰে নহয় ব্যক্তিগত সকলোৰে দায়িত্ব আছে। অসম চৰকাৰে আমাৰ এটা SOP দান দিছে, সেই SOP অনুযায়ী নিয়ম মানি আমি কুৰবানী কৰিব লাগিব। যিহেতু আমি অসমবাসী, যিহেতু আমি ইণ্ডিয়ান ভাৰতীয়, গতিকে দেশৰ নিয়ম মানাটো আমাৰ কাৰণে প্ৰযোজ্য হয়। গতিকে মই সকলো মুছলমান যিসকল ব্যক্তিয়ে কুৰবানী দিব সিহঁতক মই অনুৰোধ জনাম, SOP মানি কেনে নিজৰ ঘৰত ধুনীয়াকৈ যাতে কুৰবানী দিয়ে। এই কুৰবানীৰ ক্ষেত্ৰত যাতে আমাৰ বা অন্য কোনো ধৰ্মৰ মানুহৰো কোনো অসুবিধা নাপায়, কোনো যাতে ডিষ্টাৰ্ব নহয়, এয়া মোৰ অনুৰোধ। আলহামদুলিল্লাহ, আমি সকলোৱে মিলি খুব শান্তি শৃংখলাৰ সহিত পবিত্ৰ ঈদুল আজহাৰ নামাজ আদায় কৰিছোঁ। আলহামদুলিল্লাহ, আমাৰ সভাপতি অলপ আগতে আপোনালোকক জনাইছে। আমি গোটেই বিশ্ববাসীক এইটোই মানে বাৰ্তা দিব বিচাৰোঁ যে যাতে আমাৰ এই ভাৰতবৰ্ষত শান্তি বহল থাকে, অটুট নহয়, শৃংখলা আমাৰ CM সাহেবে যেনেকৈ আমাৰ অসম ৰাজ্যৰ CM নিৰ্দেশ দিছে সেইমতে ইনশাল্লাহ আমি কাম কৰিম। কোনো অসুবিধা আজিৰ কেনেকুৱা পৰিৱেশ? খুব ভাল, ইনশাল্লাহ নামাজ খুব উখল মাখলেৰে আমি গোটেই মানে কমিটিৰ লগত আমি মানে গোটেই মানুহে খুব ভালদৰে নামাজ আদায় কৰিব পাৰিব। যিহেতু আজি পবিত্ৰ দিন ঈদুল আজহা, মই সাংবাদিক বন্ধুসকলক শুভেচ্ছা জনাইছোঁ। আপোনালোকে নিশ্চয় জানে যে এই খাৰগন্ধা আঞ্চলিক ঈদগাহ কমিটিৰ মই সভাপতি হিচাপে দুআষাৰমান ক'বলৈ ইচ্ছা কৰিছোঁ। এইটো আমাৰ ঈদুল আজহা কুৰবানীৰ দিন। আজি আমি ইয়াতে ফূৰ্তি কৰি কুৰবানী দিম। যি পাৰে আমি অসম চৰকাৰৰ যিবিলাক নিৰ্দেশনা সেইবিলাক মানি চলিম আৰু আমাৰ ঈদগাহ যিটো আজি সঁচাকৈ আমি মানে আন্তৰিকতাৰ সবাই আমি নামাজ আদায় কৰিলোঁ। আমাৰ প্ৰত্যেকৰ মৰম চেনেহ ইজনে সিজনৰ ওপৰত আমি অৰ্পণ কৰিলোঁ।